হৈছে সন্মুখত ২৬ৰ বিধানসভা নিৰ্বাচন আৰু ইতিমধ্যে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত বা প্ৰতিটো সমষ্টিত এই মুহূৰ্তত নিৰ্বাচনী কেন্দ্ৰিক তৎপৰতা হৈছে। প্ৰতিটো ৰাজনৈতিক দল এই মুহূৰ্তত ব্যস্ত, বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিয়াত ব্যস্ত, কেনেধৰণে জনসাধাৰণক বা ভোটাৰসকলক কেনেধৰণে আকৃষ্ট কৰিব নিজৰ প্ৰতি এইটো এই মুহূৰ্তত ব্যস্ত। আৰু বিশেষকৈ এই যিটো নিৰ্বাচন অনাগত নিৰ্বাচনটোক কিন্তু যি নৱপ্ৰজন্ম বা বিশেষকৈ যিসকল নতুন ভোটাৰসকলেও কিন্তু এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। যিহেতু যথেষ্ট আশা প্ৰত্যাশা আছে, নতুন ভোটাৰসকলৰ ভূমিকা আছে, কিয়নো বিগত সময়ছোৱাত যদি দেখা যায় যে ১.৫ লাখ চাকৰি নিযুক্তিকে আদি কৰি বিভিন্ন ধৰণৰ ইছ্যুবিলাক কিন্তু আছিলে। এই ক্ষেত্ৰত নৱপ্ৰজন্মৰ যথেষ্ট ভূমিকাই নিৰ্বাচনটোত থাকিব বুলি আমি ভাবোঁ। আৰু এই মুহূৰ্তত আমি বিশ্লেষণ কৰিবলৈ লৈছোঁ, আচলতে চাইছোঁ টিয়ক বিধানসভা সমষ্টি, আৰু টিয়ক বিধানসভা সমষ্টিৰ এই মুহূৰ্তত উপস্থিত আছোঁ। টিয়কৰ একাংশ যুৱ প্ৰজন্মৰ মাজত আমি উপস্থিত আছোঁ। টিয়কৰ এখন চাহৰ দোকানত আমি ঘুমটিত এই মুহূৰ্তত আছোঁ। সকলো স্তৰতে কিন্তু এই মুহূৰ্তৰ ৰাজনীতিৰ আলোচনা। মই আপোনাৰ পৰাই কিছু কথা জানিম, কেনেকুৱা ধৰণৰ যে ২৬ৰ নিৰ্বাচন আৰু ২টা মাহৰ পাছতে সম্ভৱতঃ নিৰ্বাচন হ'ব, কেনেকুৱা ধৰণৰ, কি আশা, কি প্ৰত্যাশা, কেনেকুৱা ধৰণে পালে কি হ'ব, টিয়কক লৈ কি আশা কৰে আপোনালোকে? হয় চাওক, আমাৰ টিয়ক সমষ্টিৰ যিগৰাকী আচলতে বিধায়িকা ৰেণুকুমাৰ ৰাজখনি ডাঙৰীয়া, তেখেত আচলতে 2টা কাৰ্যকাল তেখেতে টিয়ক সমষ্টিৰ বিধায়িকা হিচাপে তেখেতে নিৰ্বাচিত হৈ গৈছিল। আৰু আমাৰ শেষৰ যি কাৰ্যকাল তেখেতে খুব আচলতে অসুস্থতাত ভুগিছে, আৰু তেখেতে হয়তো ওলাই আহিব পৰা নাই তেখেত। আৰু আমি যিহেতু তেখেতক আমি দেখি আহিছোঁ, প্ৰথম যিটো কাৰ্যকাল আছিলে, প্ৰথম কাৰ্যকালত আমি তেখেতক আচলতে যি ধৰণে জনতাৰ লগত থাকিব লাগিছিলে, আমি তেখেতক তেনেধৰণে আচলতে দেখা নাপালোঁ। নিশ্চিতভাৱে বিজেপি চৰকাৰখনে সমষ্টিখনত আচলতে বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম তেওঁলোকে কৰিছে, কিন্তু আমাক আচলতে যিগৰাকী বিধায়িকাক আমি নিৰ্বাচিত কৰিছিলোঁ, তেখেতক কিন্তু সেই ক্ষেত্ৰত কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমি তেখেতক সেই আমি যি টিয়ক সমষ্টিকৰ বিষয়ে কৈ থাকোঁ, এই ক্ষেত্ৰত কিন্তু তেখেতে কিন্তু বহু ক্ষেত্ৰত নিমাত হৈ থাকিল। আৰু বৰ্তমান যিহেতু তেখেত অসুস্থতা, কিন্তু টিয়ক সমষ্টিৰ বিষয়ে আমি যদি ক'বলৈ যাওঁ, বৰ্তমান অৱস্থাত বৃহত্তৰ টিয়ক সমষ্টিত কিন্তু এখন ভাল খেলপথাৰ নাই বুলি আমি ক'বলৈ গৈছোঁ। যি ক্ষেত্ৰত আচলতে আজিকালি হৈ উঠা নৱপ্ৰজন্ম আচলতে ক্ৰীড়াৰ দিশত আগবাঢ়িব লাগে, তেনে ক্ষেত্ৰত কিন্তু টিয়ক সমষ্টিত ভাল খেলপথাৰ এখন নাই। ইয়াৰোপৰি আচলতে কাৰিকৰী দিশত কোনো এটা প্ৰতিষ্ঠান আচলতে টিয়ক সমষ্টিটোত নাই, আমি প্ৰত্যক্ষ কৰি আহিছোঁ। আৰু বিশেষভাৱে আচলতে চাহ বাগিচা অঞ্চলত মই ক'বলৈ যাওঁ, কিন্তু চাহ বাগিচা অঞ্চলত যি টিয়ক সমষ্টিৰ অন্তৰ্গত চাহ বাগিচাসমূহ আছে, সেই বাগিচাসমূহত আচলতে বৰ্তমান আচলতে যি বিজেপি চৰকাৰখনে যি ধৰণে উন্নয়নৰ কাম কৰিছে, সেই ক্ষেত্ৰত কিন্তু টিয়ক সমষ্টিটোৰ যিসমূহ চাহ বাগিচা আছে, এই চাহ বাগিচাৰ লোকসকলে উপকৃত হ'ব পৰা নাই। এতিয়াও বহু চাহ বাগিচাত হয়তো বিশুদ্ধ খোৱা পানীৰ অভাৱ আছে। তো তেনে ক্ষেত্ৰত আচলতে আমি নিশ্চিতভাৱে আমি পৰিৱৰ্তন হোৱাটো বিচাৰোঁ। এগৰাকী যোগ্য বিধায়ক আমি বিচাৰিছোঁ, যিয়ে নেকি আমাৰ সমষ্টিটোৰ ক্ষেত্ৰত উন্নয়নমূলক কিছুমান আঁচনি লৈ আহিব পাৰে, বা কাৰিকৰী দিশত আমাৰ এখন ভাল খেলপথাৰ, মই কৈ আছোঁ যে এখন ভাল খেলপথাৰৰ ব্যৱস্থা কৰক, আমি সেয়াই বিচাৰিছোঁ। নিশ্চিতভাৱে মই আপোনাৰ পৰা কিছু কথা জানিম, আপোনাৰ পৰা জানিম যে কিন্তু এই মুহূৰ্তত যি প্ৰাক নিৰ্বাচনী যি আচলতে সমীক্ষা বা যি চৰ্চাত কিন্তু অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে টিয়ক বিধানসভা সমষ্টি। কিয়নো যদি চাই, পূৰ্বে 19খন পঞ্চায়তৰে টিয়ক আছিল, কিন্তু আজি তাৰিখত যি পুনৰ নিৰ্ধাৰণ হ'ল, আজি তাৰিখত 27খন পঞ্চায়তৰ বৃহৎ সমষ্টি কিন্তু এই মুহূৰ্তত। আৰু তাৰ উপৰঞ্চি যদি দেখা যায়, 2 শাসকীয় দল অসম গণ পৰিষদ বা বিজেপি, 2টা দলৰ মাজত আভ্যন্তৰীণ কিন্তু এক আসন কেন্দ্ৰিক সংঘাত এটা হৈছে। বিজেপিয়ে কৈছে আমাক লাগে, AGP-য়ে কৈছে আমাক লাগে, তাৰ উপৰি আৰু বিৰোধী আছেই তাৰ মাজত। কেনেকুৱা ধৰণে কি দেখিছে, গোটেই এই সমীক্ষাটো কেনেকুৱা ধৰণে এটা উঠি অহা প্ৰজন্ম হিচাপে কি আশা কৰে, কি ভাবে? চাওক, আমি যদি ক'বলৈ যাওঁ, টিয়ক সমষ্টিটো এটা জাতীয়তাবাদী ভাৱধাৰাৰ এটা সমষ্টি। প্ৰয়াত ছাত্ৰনেতা ললিত চন্দ্ৰ ৰাজখোৱাদেৱে প্ৰতিনিধিত্ব কৰা এটা অতিকৈ উল্লেখনীয় এটা সমষ্টি উজনি অসমৰ। আৰু বৰ্তমান আমি দেখিবলৈ পাইছোঁ যে টিয়ক সমষ্টিৰ মাননীয় বিধায়িকা ৰেণুকুমা ৰাজখোৱা বাইদেউ, বিগত 3টা বছৰ ধৰি বাইদেউ শাৰীৰিকভাৱে অসুস্থ, কিন্তু তেখেতৰ অবৰ্তমানতো কিন্তু আমি টিয়কত উন্নয়নৰ ধাৰাটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত টিয়কত উন্নয়নৰ ধাৰাটো আগবাঢ়ি গৈছে। কিন্তু তথাপিতো আমি কেইটামান কথা এই সময়ত আমাৰ মনত আহি থকা কেইটামান কথা ক'ব লাগিব। যে চাওক, উজনি অসমৰ এটা প্ৰধান সমস্যা আছিল 4 লেনটো। টিয়কীয়া ৰাইজৰ এটা দীৰ্ঘদিনীয়া দুৰ্ভোগৰ পাছত আজি 4 লেনটো সম্পূৰ্ণ হৈছে। কিন্তু 4 লেন সম্পূৰ্ণ হ'ল ঠিকেই, কিন্তু টিয়কৰ আমাৰ যিখিনি ব্যৱসায়ী লোক আছে, তেওঁলোকৰ ব্যৱসায়ত কিন্তু বাৰুকৈয়ে প্ৰভাৱ পৰিলে। চাওক, 4 লেনৰ যিবিলাক ৰেলিং নিৰ্মাণ কৰিলে, মাননীয় মুখ্যমন্ত্ৰীজনে কৈছে, সিদিনাও আমি সংবাদ মাধ্যমত কোৱা দেখিলোঁ তেখেতে, যে ইয়াৰ ক্ষেত্ৰত এক ব্যৱস্থা গ্ৰহণ কৰিব। আমি এইটো আহ্বান জনাব বিচাৰিছোঁ। আৰু তাৰ লগতে এটা কথা চাওক, যে টিয়কৰ যিটো ছাব ট্ৰেজাৰী আছে, সেই ট্ৰেজাৰীটোত এজন ট্ৰেজাৰী অফিচাৰ বিগত 1 বছৰে নাই। এই ক্ষেত্ৰত কিন্তু স্থানীয় যিগৰাকী জনপ্ৰতিনিধি, তেখেতৰ এটা ভূমিকা গুৰুত্বপূৰ্ণ ল'ব লাগিছিল, সেইটো তেখেতে লোৱা নহ'ল। আৰু কম যে জাজিমুখৰ আৰু জপং সংযোগ এখন দলং নিৰ্মাণৰ কথা কৈছিলে,
সেই দলংখন নিৰ্মাণ কৰা যিটো যাতায়াতৰ যোগাযোগৰ ব্যৱস্থা উন্নত হৈছে বুলি চৰকাৰখনে কৈ থাকে, আৰু আমিও দেখিছোঁ হয় যোগাযোগ ব্যৱস্থা যথেষ্ট উন্নত মানদণ্ডৰ হৈছে, কিন্তু তাত এখন দলঙৰ যিটো প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতিৰ পৰা কিন্তু চৰকাৰেই হওক বা স্থানীয় জনপ্ৰতিনিধিগৰাকী আজিও দূৰত আছে। যথেষ্ট আশা প্ৰত্যাশা আছে এওঁলোকৰ পৰা, আৰু আপোনাৰ পৰা জানিম, ব্যস্ত যথেষ্ট আপুনি, তাৰ মাজতো মই আপোনাৰ পৰা জানিম কেনেকুৱা ধৰণৰ আচলতে ২৬ৰ নিৰ্বাচন সমাগত আৰু 2 মাহৰ পাছতে নিৰ্বাচন হ'ব, কেনেকুৱা ধৰণৰ আশা প্ৰত্যাশা কি কেনেকুৱা পালে? মোৰ মতেতো তিয়ক সমষ্টিত বিজেপিয়ে আহিব লাগে। এ জি পি কাম নাই ইয়াত। এ জি পিয়ে বিগত কাৰ্যকালত যিগৰাকী বিধায়ক আছে তেওঁ কোনো ক্ষেত্ৰতে দেখা পোৱা নাযায়, কোনো ক্ষেত্ৰতে তেওঁ মানে সচেতনো নহয়, আৰু কোনো ক্ষেত্ৰত আগবাঢ়ি যোৱা সামাজিক কামতো তেওঁক আগবঢ়া দেখা নাযায়। আৰু তেওঁ যিগৰাকী পালিতা আছে তেওঁহে 2-এটা কাম কৰি আছে, তাৰ বাদে কোনো নাই। গতিকে এই ক্ষেত্ৰত বিজেপি হ'লে সুবিধা হয় তিয়ক সমষ্টিত। 10ৰ ভিতৰত কিমান দিব এইখন চৰকাৰ? 10ৰ ভিতৰত মই 8 দিওঁ। নিশ্চিতভাৱে চৰকাৰ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া আছে, মই আপোনাৰ পৰা কিছু কথা জানিম কেনেকুৱা ধৰণৰ আৰু কি ভাবিছে যে নিৰ্বাচন সমাগত 2 মাহৰ পাছত নিৰ্বাচন কি ভাবিছে এই মুহূৰ্তত? আমাৰ প্ৰথম কথা হ'ল উন্নয়ন, আৰু শেষ কথা হ'ল উন্নয়ন। উন্নয়ন হ'ব লাগে, সৰ্বাংগীন অৰ্থত হ'ব লাগে। বিগত 10টা বছৰে তিয়ক বিধানসভা সমষ্টিটো AGP দখলত আছিলে। AGP দখলত যিগৰাকী বিধায়িকা আছিলে সেই বিধায়িকাগৰাকী প্ৰথমটো কাৰ্যকালত তেখেতক এক নিৰ্লিপ্ততাৰ ভূমিকা পালন কৰা দেখিবলৈ পোৱা গ'ল, আৰু দ্বিতীয়টো কাৰ্যকালত তেওঁ শাৰীৰিকভাৱে অসুস্থ। তাৰ উপৰিও তিয়কৰ বহুতো সমস্যা আছে, সেই সমস্যাসমূহ সমাধান কৰিব পৰা নাই। এয়া আচলতে যুৱ প্ৰজন্মৰ আচলতে এয়া, আৰু এই মুহূৰ্তত এনেধৰণে আচলতে তিয়কৰ বিভিন্ন প্ৰান্তত আচলতে যে এক নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা এই মুহূৰ্তত চলিছে। মই বিশেষভাৱে এই কাৰণে কৈছোঁ যে তিয়ক বিধানসভা যিটো সমষ্টি, এই সমষ্টিটো এই মুহূৰ্তত আচলতে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে প্ৰাক নিৰ্বাচনিকভাৱে। যিহেতু যদি চোৱা যায় অসম গণ পৰিষদে প্ৰতিবাৰে যদি কৈ থাকে যে তিয়কটো তেওঁলোকৰ জাতীয়তাবাদী দুৰ্গ, তাৰ সমান্তৰালভাৱে কিন্তু এইবাৰ দেখা গৈছে যে ভাৰতীয় জনতা পাৰ্টীয়ে সমান্তৰালভাৱে কিন্তু তেওঁলোকৰ নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে। তেওঁলোকেও এইবাৰ আসন বিচাৰিছে, তেওঁলোকেও আচলতে তিয়ক সমষ্টিটো এইবাৰ নিজৰ দখললৈ নিব বিচাৰিছে। গতিকে আচলতে যে শাসকীয় দলৰ টিকট কেন্দ্ৰিক শীতল যুদ্ধ আচলতে যি চলিছে, সেই যুদ্ধৰ সুৰুঙা আচলতে বিৰোধী দলটোৱে ল'ব পাৰিব নেকি, এই গোটেই কথাবোৰে কিন্তু অনাগত সময়ছোৱাতে কিন্তু লক্ষণীয় হ'ব যে কেনেধৰণে আচলতে চলে, কেনেধৰণে আচলতে বয় তিয়কৰ ৰাজনৈতিক বতাহ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।